আচ্ছা, আজি আমাৰ হৈ ঠেকাবাৰী কিয়াপাৰা বুঢ়াপাৰাৰ জুমা মছজিদৰ আজি ছাদ ঢালাই আকৌ আৰম্ভ হৈ আছে বৰ্তমান। ৰাতিপুৱাৰ ভাগত এনে দুৱা দৌৰ হৈ গ'ল আৰু দুৱা আমাৰ এই বদলগুৰিৰ মৌলানা আছিক আলম চাহাবে দুৱা কৰিলে। তাৰপিছত সমূহীয়া দুৱা হোৱাৰ পিছত এয়া সম্পূৰ্ণভাৱে এতিয়া পূৰ্ণগতিত ছাদ ঢালাই চলি আছে। হয়তো আমাৰ আজিৰ ভিতৰত হৈ যাব। সকলোৱে দুৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, যেনে সকলোৱে হৈ যায়। আৰু কিমান সময় লাগিব? 4-5টা বজাত ক্লিয়াৰ হৈ যাব। 4-5টা বজাত ক্লিয়াৰ হৈ যাব। এতিয়া আমাৰ কামটো কিমান আগবাঢ়ি আছে? আমাৰ ধুনীয়া, বহুত আগবাঢ়ি আছে। বহুত আগবাঢ়ি আছে। আপোনাৰ কাম ক্লিয়াৰ? আমাৰ কাম ক্লিয়াৰ কৰি আছো আৰু এতিয়া আমাৰ মানুহ লাগি আছে। ঠিকে আছে বাৰু। ঠিক আছে, বঢ়িয়া। 5টামান বজাত শেষ হৈ যাব। ছাদত আপোনাৰ কি বিভাগৰ কাম? আমি এতিয়া কাৰেণ্টৰ কাম কৰি আছো। এই ইয়াৰে ছাদত এইবিলাক যিবিলাক আমি পাইপ পেলাই আছো, এইবিলাক ধৰক এই আণ্ডাৰগ্ৰাউণ্ড, এই আমাৰ মছজিদৰ কাৰণে এইটো ধৰ আমি এইটো ফ্ৰীকে কৰিছো। এইবিলাক কাম আপুনি কৰে? গোটেই আমি ছাদৰ কাম মানে ৱেৰিঙৰ কাম হয়। আমি এইখিনি কাম আমি নিজে কৰো। মোৰ মানুহ আছে আৰু 2-3টা মানুহ আছে, সিহঁতে কাম কৰিয়ে আছে। এতিয়া আপোনাৰ এইবিলাক ইলেক্ট্ৰিকৰ কামবিলাক ক্লিয়াৰ? আমাৰ ক্লিয়াৰ হৈছে, কিন্তু পাইপ পেলাই আপুনি ক্লিয়াৰ কৰি দিছে? পাইপ পেলাই ক্লিয়াৰ। কথা হৈছে কি, এতিয়া ধৰ এই ঢালাই কৰিলে অলপ পাইপ চাইপ ফাটা ফুটা হয়তো, সেইকাৰণে আমি এতিয়া ধৰক এই থাকিব লাগে আৰু। আপুনি নিজে চাই আছে? মই নিজে চাই আছো। ঠিক আছে। আজিতো বহুতখিনি আগবাঢ়ি আছে আৰু চব গাঁৱৰ মানে দোৱা আৰু দান বৰঙণিত গোটেইখিনি কাম চলি আছে। সকলো ৰাইজে আহিছে আৰু তোমাক লগ পাই ভাল লাগিল। তুমি যে ভিডিঅ' কৰিছা, সেইটো কাৰণে তুমি আগুৱাই যোৱা। তোমাক এইখিনিয়ে থেংক ইউ দিম। কামটো আগবাঢ়িছে, ঠিকে আছে। ঠিকে আছে, একো অসুবিধা নাই আপোনাৰ? অসুবিধা নাই, চব ঠিকে আছে? ঠিক আছে। কেইটামান বজাত শেষ হ'ব বুলি ভাবিছে? 6টা 6:30 শেষ হ'ব ন? ঠিক আছে। ছাদ কাম কিমান আগবাঢ়ি আছে? ছাদ ঢালাই মোটামুটি আগবাঢ়িছে, মানে কামটো অলপ আৰম্ভ কৰোঁতে লেট হ'লতো, সেইটো কাৰণে হ'ব ইনশাল্লাহ 7টা-8টা বজালৈকে হৈ যাব। কিন্তু মই কি কম আৰু, আল্লাহ ধুনীয়াকে চলি আছে। ঠিক আছে বাৰু। এতিয়া ছাদ ঢালাই কাম কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। এই জেগাতে আমি সম্বোধন জনাব বিচাৰিছো জমছেদ আলী, আমাৰ গাঁৱৰে মাষ্টৰ জমছেদ আলী চাহেব, তেখেতক সম্বোধন জনাব বাবুল আলী চাহেবে। আমি সম্বোধন অনুষ্ঠানটো ইমানতে সমাপ্ত কৰিছো। আমাৰ কাম হৈ আছে এতিয়া নাৰিকল দিয়া পিঠা খাবি, গেষ্ট্ৰিক হৈ যাব। গেষ্ট্ৰিক নহয় ভাই, কিয়? সেইকাৰণে তোমালোকে অলপ কমকৈ খাবা। বৰ্তমান চাহ খাব লাগিব আৰু মছজিদৰ ছাদ ঢালাই কাম চলি আছে। চবকে লৈছোঁ ভিডিঅ'। কিয়া কাম বঢ়াই দিবা খেলি এটা বঢ়িয়া হৈছে, ল'ব লাগে। সৰু সৰু ছোৱালী নাম, সৰু সৰু ছোৱালী নাম, সৰু সৰু ছোৱালী নাম, সৰু সৰু ছোৱালী নাম, সৰু সৰু ছোৱালী নামিয়া উঠি থাকিলে। কাটা আছে। দেখছো উঠাইছো।
তোমার মহান দরবারত কবুল করিল আল্লাহ তোমার মহান দরবারত কবুল বিপদ আপদ দূর করে ডাঙর হয় মা বাবার ফরমা বরদার বানান মা বাবার ভরিত জন্ম তানবীর আলম আয় আল্লাহ 50 টাকা বাড়াইছে মৌলাই করিম কবুল করিল আমিন ভাইজান মা ভরি সকাল ভারত পয়সা দেখব আজ ব্যক্তির দরজা খোলা আছে আয় আল্লাহ পরবর্তীকাল সকলকে মুক্ত হয়েছে দান কৰিবলৈ তৌফিক দান কৰা আজি সাত ঢালাৰ কাম কিমান আগবাঢ়ি আছে সাত ঢালাৰ কাম আগবাঢ়ি আছে বহুত ঠিকে আছে আনেলি সাহেব আজি আমাৰ খানাৰ কি কথা বতৰা আগবাঢ়িছে খানাৰ এতিয়া ধৰ আয়োজন চলি আছে খানা ঠিকে ঠিকে আয়োজন চলি আছে ঠিকে ঠিকে চব ধৰ বস্তু বাহিনী ধৰ হৈ আছে যোগাৰবিলাক কৰি আছো ইয়াতে কি বনাই আছে আপুনি ইয়াতে এইটো এতিয়া মাছ ফ্ৰাই কৰি আছো চাওক গাইছ মাছ ফ্ৰাই কৰি আছে কি সুন্দৰ এয়া মাছ ফ্ৰাই কৰি আছো তাৰোপৰি এতিয়া চব্জি লেবেৰা চব্জি সেইফালে আৰু ইফালে এইটো দালি আছে এইটো কিহৰ চব্জি হয় এইটো দালি দালি হয় এইটো দালি আজি খানা কেনেকুৱা আয়োজন চলি আছে খানা আয়োজন বঢ়িয়া আপুনিতো হেড ৰান্ধনি হয় হেড বুলি ক'ব নোৱাৰো গোটেইকেইটাই হেড বুলিয়ে ধৰি লৈছো আৰু নিৰামিষ খানাত নেকি হেড আৰু এছিষ্টেণ্ট থাকে আৰু একে কথা হৈছে এইটো দালি এয়া চব্জি তাৰপিছত মাছ আছে মানে খানাটো সুন্দৰ হ'ব আজি মোটামুটি 3টামান বজাত যাই খাৱাটো হ'ব আৰু মোটামুটি কিমান মানুহ খানা হ'ব মোটামুটি 500 মানুহ 500 মানুহ খানা হ'ব ঠিক আছে এনে কিয় হোটেল থাকিব লাগে ৰাইজ আমাৰ জুমা মছজিদৰ সাত ঢালাই কাম চলি আছে এই ভিডিঅ'টোৰ জৰিয়তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি ক'বা হা লগতে এলেন বাবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাইজ আমাৰ কাম হৈ আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু